ভাৰতবৰ্ষৰ নাগৰিক হৈ বিভিন্ন অভাৱ অভিযোগ বা বিভিন্ন চৰ চাপৰি মানুহে বিভিন্ন ঠাইত স্থানান্তৰ হোৱাৰ ফলত বিভিন্ন কেৰুণ লাগি এওঁলোকৰ নামত দি বা কোনোবাই বিদেশী নোটিছ জাৰি কৰাৰ পিছত অশিক্ষিত মানুহ কোনোবাই নোটিছ পোৱা নাই, কোনোবাই নোটিছ পাইছে, কোনোবাই কেছ চলাইছে, কোনোবাই কেছ চলাব পৰা নাই। বিভিন্ন ধৰণৰ খেলি মেলি এটা সময়ত এক্সপাৰ্টি জাজমেণ্ট ওলায় আৰু তেওঁলোকে হাইকোৰ্টৰ কাৰণে বিভিন্ন উকিল নিয়োগ কৰে। এনেকুৱা দৰিদ্ৰ শ্ৰেণী সহজ সৰল গয়া ৰাইজ এনেকুৱা উকিলো আমি লগ পাইছোঁ বা তেওঁলোকৰ বিৱৰণী আমি শুনিছোঁ যে টকা পইচা দি তেওঁলোকক আপিল কৰাৰ কাৰণে সম্পূৰ্ণ টকা পইচা তেওঁলোকে উকিলক দিয়ে, কিন্তু উকিলে 2 বছৰলৈকে সেই কেছটো কোনো ধৰণৰ আপিল নকৰাৰ ফলত আজি এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ল। গতিকে এই যে নাগৰিকত্বৰ গইনা লৈ সময়ে সময়ে অসমৰ নাগৰিকসকলক, ভাৰতৰ নাগৰিকসকলক যি অত্যাচাৰ চলাই অহা হৈছে, এই অসমৰ প্ৰত্যেকজন নাগৰিকে আমি আজিৰ দিনত এটাই দাবী উত্থাপন কৰিম যে নাগৰিকত্বৰ সমস্যাটো, এই বিদেশী ইছ্যুটো প্ৰত্যেকটো দল সংগঠনে বিচাৰিছে যে অসমৰ বুকৰ পৰা এই বিদেশীৰ ইছ্যুটো নোহোৱা হৈ যাওক। আজি NRCৰ আপডেটৰ কথা কোৱা হৈছে বা NRCৰ যি আপডেটৰ কাম আৰম্ভ হৈছিল, বিজেপি চৰকাৰে সেইটো বানচাল কৰিলে। আজি সম্পূৰ্ণ NRCখন হৈ গ'লে কোন বিদেশী, কোন স্বদেশী, কোন ভাৰতীয়, কোন বাংলাদেশী সকলো ওলাই পৰিলেহেঁতেন। চৰকাৰ এখন থকাৰ পিছত চৰকাৰে সকলো কাম কৰি আছে, কিন্তু একমাত্ৰ বিদেশী ইছ্যুটো জীয়াই ৰাখি আচলতে ভাৰতীয় নাগৰিকসকলক বা সংখ্যালঘু নাগৰিকসকলক হাৰাশাস্তি কৰি আছে। বৰ্ডাৰ কিয় সিল কৰা নাই আজিলৈকে? আচলতে চৰকাৰে এই ইছ্যুটো জীয়াই ৰাখিছে। গতিকে অসমৰ ৰাইজে যিহেতু বিচাৰিছে, প্ৰতিটো দল সংগঠনে যিহেতু বিচাৰিছে, 71 চনৰ আগৰ অহা মানুহখিনি ভাৰতীয়, সেয়া সকলোৱে মানি লৈছে। গতিকে চৰকাৰে এক পদক্ষেপ গ্ৰহণ কৰি মাজে সময়ে যাতে এই ডিটেনশ্যন কেম্প, বিদেশী ইছ্যু, ডি ভোটাৰ, এইবোৰ ইছ্যু যাতে আমাৰ মাজৰ পৰা নোহোৱা হয়, আমি যাতে সুস্থিৰ অসম পাওঁ, আমি যাতে উন্নয়নশীল অসম বা ভাৰতবৰ্ষ পাওঁ, তাৰ কামনা কৰিছোঁ আৰু চৰকাৰক কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কাৰণে দাবী উঠাব। আজি কিমানটা পৰিয়াল, কিমান মানুহ লৈ গৈছে? আজি কোনোবাই কৈ আছে 41, কোনোবাই কৈ আছে 28। এতিয়ালৈকে সম্পূৰ্ণ তথ্য ৰাজহুৱাভাৱে আৰক্ষী বিষয়াই বা বৰ্ডাৰ ব্ৰাঞ্চে ঘোষণা কৰা নাই। সময়ত সেইখিনি স্পষ্ট হৈ পৰিব। আজি বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা বৰপেটা জিলাৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰায় 28গৰাকীকৈ ব্যক্তিসকলক ডি ভোট আৰু ফৰেনাৰ ট্ৰিব্যুনেলৰ গোচৰৰ মাতি অনাৰ কাৰণে তেখেতসকলক আজি কৰায়ত্ব কৰি গোৱালপাৰা জিলাৰ মাটিয়াৰ ডিটেনশ্যন কেম্পলৈ লৈ যোৱা হ'ল। আজি ইয়াৰ যি পৰিস্থিতি, এয়া অতিকৈ ভয়াৱহ আৰু মৰ্মাহত আৰু একেবাৰে নিন্দনীয়। চৰকাৰে ইমান দিনে যি ডাকডোল বজাই আহিছিলে যে বিদেশী, বাংলাদেশী লোকসকল, আজিলৈকে কিমানজন বিদেশী নাগৰিকসকলক চিনাক্ত কৰি সেই দেশলৈ পঠিয়াব পাৰিলে তাৰ ৰিপৰ্ট আমি ৰাজহুৱাকৈ বিচাৰিছোঁ। এই যে গহনা লৈ নিৰীহ সাধাৰণ লোকসকলক যে নিৰ্যাতন কৰা হৈছে, কেৱল সংখ্যালঘু লোকসকলকে নিৰ্যাতন কৰা হোৱা নাই, এই ক্ষেত্ৰত হিন্দুসকলেও হাৰি যোৱা নাই। গতিকে চৰকাৰে এই মানুহসকলৰ দৃষ্টিত চাব লাগে। তেখেতসকলে যদি সঁচাকৈ অবৈধ ভাৰতীয় লোক বা যিখন ৰাজ্য বা দেশৰ পৰা আহিছে তাত সংস্থাপন কৰিব লাগে, আৰু যদি এইখন দেশৰ নাগৰিক হয় তেতিয়াহ'লে অতি সোনকালে তেখেতসকলক ডিটেনশ্যন কেম্পৰ পৰা মুক্তি দিব লাগে বুলি আমি দাবী জনাইছোঁ। লগতে চৰকাৰে এই যি আবুহা বৰাই থাকে বা বিভিন্ন লোকসকলক বাংলাদেশী বা ডি ভোট সজাই থাকে, এইবোৰ বন্ধ কৰিব লাগে। আৰু অসম চৰকাৰে বা কেন্দ্ৰীয় চৰকাৰে কৰিছিলে অসমৰ কাৰণে NRC ৰাষ্ট্ৰীয় নাগৰিক যি পঞ্জীয়ন আছিলে, সেই নাগৰিক পঞ্জীয়নখন বাহাল কৰিব লাগে। সেই NRCখন অসমত হ'ব লাগে, তেতিয়াই গম পোৱা যাব কিমানজন ডি ভোটাৰ, কিমানজন বাংলাদেশী তাত আহিব। কিন্তু বিজেপি চৰকাৰে তাকে নকৰি সেয়া এতিয়ালৈকে সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে কেছখন চলাই আছে আৰু NRCৰ গোটেই কামখন ষ্টপ কৰি ৰাখিছে। যদি চৰকাৰখনে বিচাৰিছে যে অসমৰ পৰা ডি মুক্ত বা ফৰেনাৰ ট্ৰিব্যুনেল বা বিদেশী মুক্ত কৰিব লাগে, তেতিয়াহ'লে আমি বিচাৰিছোঁ NRCখন প্ৰকৃত অৰ্থে ৰাইজৰ হকে হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। যে মানুষটা নিচে এই মানুহটো হল কুমাৰবাৰীৰ মানুহ, কুমাৰ মানুহ। সি কিবা কাৰণত নদী ভাঙাৰ পিছত আহি বৰবাৰীতে ঘৰ কৰাৰ পিছত, কিন্তু বৰ্তমান কুমাৰটি তাত ভোট চলি আছে, কিন্তু বৰবাৰীতে সি ঘৰ কৰাৰ কাৰণে 57 ভোটটো দি হৈ যায়। দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোটটো দি হৈ যায়। দি হোৱাৰ পিছত তাৰ ভণ্টিৰ ভোট, সেই কাগজেৰে ভোটটো ঠিক হৈ যায়। ই তাৰমানে নদী ভাঙাৰ পিছত আকৌ নদী ভাঙাৰ পিছত সি গ'ল দৰং ডিষ্ট্ৰিক্টত, তাতে তাই ঘৰ বস্তি কৰি আছে বা কিবা খেতি খোলা কৰি তাতে বসবাস কৰি আছে। ইফালে তাৰ মাটি নাই, চব মাটি ঘৰত নদী খোৱাই উঠাই লৈ গৈছে। তেতিয়া তাই যেতিয়া আৰু হাকিমে তাৰ কেছটো চলি আছে, তাই মেজিষ্ট্ৰেটে সুধিছে যে আপুনি ক'ত থাকে,
সি মানুহটো কৈছে যে আমি ধৰণ ডিষ্ট্ৰিক্টত থাকোঁ, আমি পৰিয়ালটো লৈ তাতে কিবা মই অপাৰেশ্যন কৰি আছোঁ, সেইকাৰণে এই কেছটো তাৰ বেয়া কৰি ফেলছে সেইকাৰণে।